হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিব হ'ল আবেলি 5টা। এয়া যোৱাকালি আবেলি গৈছোঁ গাখীৰ আনিবলৈ আৰু সেই বাহানতে অকণমান ওলাইও যোৱা হয়, ভালো লাগি যায়। সেয়া গাখীৰ দেখাই দিলোঁ পেকেটটোত আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিছোঁ। মানে এইকণ সময় মোৰ খুবেই ভাল পাওঁ। দুদিন তিনিদিনৰ মূৰে মূৰে যে এই গাখীৰ আনিবলৈ ওলাই যাওঁ নহয়, মোৰ খুব ভাল লাগে। অকণ খোজকঢ়াও হৈ যায় আৰু ৰাস্তা ঘাটবিলাকো অকণমান দেখোঁ, নহ'লে ভিতৰতে সোমাই সোমাই আমনি লাগি যায়। আহিকিয়ে তাৰপাছতে লৈছোঁ এয়া নৰসিংহৰ পাতকেইটা এটা পেষ্ট বনাবলৈ। বোলো ৰাতিপুৱালৈ বনাই মেলি থৈ দিওঁ, ৰাতিপুৱা নহ'লে বহুত সময় লৰালৰি হৈ যায় আৰু কেতিয়াবা কি হয় সোনকালে উঠিম বুলিও দেৰি হৈ যায়। আৰু এয়া হৈছে পেনখনতে জিৰা ধনিয়া জালুক অকণমান গৰমাই লৈছোঁ আৰু প্লেটখনত কাঢ়ি থৈ দিছোঁ। এয়া দেখাই দিলোঁ আৰু এয়া পেনখনতে অকণমান পাঁচফোৰণ, পিঁয়াজ আৰু এই যে কালি যে বনাইছিলোঁ নহৰুৰ কিউবটো তাৰে এটুকুৰ দি দিছোঁ। বোলো সেই যে কালি বনাই থৈছিলোঁ মানে পেষ্টটো নৰসিংহৰ, সেইটোৰে বনাম। আৰু তাৰ লগত মোৰ বৰলীয়া মাছ কেইটামানো আছিলে জানেনে। মই খালি ক্লিপটো ৰখা নহ'লে মাছখিনি দিয়াৰ ক্লিপটো কেতিয়াবা হৈ যায় ৰাতিপুৱা লৰালৰিত। আৰু এয়া দি দিছোঁ জিৰা ধনিয়া হালধি দিয়াৰ পিছত নৰসিংহৰ মানে পেষ্টটো। অকণমান দালিও দি দিছোঁ। আজি মোৰ দালিত মানে আলু দিয়া নহ'লে, এনেই আলু অকণ মোহাৰি দিলে ভাল লাগে যে, তাৰপিছতে অকণমান পিঠাগুড়ি ঘুটি পেলাই দি দিছোঁ, নহ'লে বৰ পনীয়া পনীয়া হৈ আছিলে। কেতিয়াবা আপোনালোকে এনেকৈ দি চাবচোন পিঠাগুড়ি অকণমান, খাবলৈ কিন্তু খুব ধুনীয়া লাগে। যোনে যোনে মানে সকলে জানেতো জানেই, নজনাসকলক কৈছোঁ। আৰু তাৰপাছতে এই কুকাৰটো বহাই দিছোঁ। লং ইলাচি ডালচেনি এটা তেজপাতো আনি লৈছোঁ, বাৰাণ্ডাত মানে বেলকনিত শুকুৱাই থোৱা আছিলে, তাৰপৰা আনি লৈছোঁ। আৰু পিঁয়াজ দিছোঁ, আদা নহৰু দিছোঁ আৰু অকণমান দালিখিনি দি দিছোঁ আৰু জিৰা ধনিয়া হালধি, এয়া নিমখ দি দিছোঁ। আৰু ইয়াত একোৱেই দিব নালাগে, মাছৰ মূৰ এফাল আছিলে সেইটো দি দিছোঁ। তাৰপাছত লৰাই বগৰাই সেয়া দুটা চিটি অহাৰ পাছত হৈয়ে গ'ল, নমাই থৈ দিলোঁ। আৰু সেইখিনি সময়তে মই আৰু কাঁহীখন ৰেডি কৰি লৈছোঁ। আৰু এয়া যি য'ত বনাইছিলোঁ অকণ অকণ দি দিছোঁ। আৰু এইফালে ঢাকনাখন খুলি চালোঁ, হৈছে দেখোন, ভালেই হ'ল। এওঁকো দিব পৰা যাব। অকণমান এয়া দি দিছোঁ ঘিউ, তাৰপাছতে বাতিত সজাই পেলাই দি দিছোঁ। আৰু সেই নৰসিংহৰ জোলো দিছোঁ দেই, আৰু এয়া দৈ দি দিছোঁ। আৰু দালিটো আজি লগত দি দিয়া নাই, কাৰণ মুড়িঘণ্ট আছে যিহেতু, এওঁ খাই বা নাখায়। এয়া কাঁহীখন দি থৈ অহাৰ পাছত দালিখিনিও লৈ গৈছোঁ। আৰু অকণমান এয়া দেখিছেনে লৰাই দিছোঁ, নহ'লে তলত দালি ওপৰত পানী হৈ আছিলে। মতা মানুহ বুজি নাপায় নহয়, ক'ব সেয়া কি বনালা আজি। সেইকাৰণে অকণমানকৈ লৰাই মেলি ঠিক ঠাক কৰি থৈ আহিছোঁ। তাৰপাছতে এইফালে মুড়িঘণ্টটো কাঢ়ি লৈছোঁ। যিহে লৰালৰি ৰাতিপুৱা, বাপৰে, উশাহ ল'বলৈকে সময় নাথাকে। তাৰ মাজতে আৰু বহুত কাম থাকে, চবখিনিতো ভিডিঅ' কৰিব নোৱাৰি দিয়কচোন। আৰু এয়া খাই মেলি এওঁ ৰেডি হৈ আছে, হাঁহি দিছে দেই সকলোকে। তাৰপাছতে এওঁক পঠিয়াই লওঁ ৰ'ব, তাৰপাছতহে মোৰ আচল কামবোৰ আৰম্ভ হ'ব। চাফ চিকুণ সেইবিলাক নকৰোঁৱেই এওঁ যোৱাৰ আগত। সেয়া মোক ৰৈ পেলাই কিবা এটা কৈ গ'ল। আচলতে তলৰ কলপ চেবুলখনো মাৰি থ'ব দিছে, থ'বগৈ লাগিব বাৰু, ক'ব নোৱাৰি তলত কোন কেতিয়া খুলি সোমাই আহে। আৰু এয়া আহি দেখিছোঁ জা আহিছে, তাই মাৰ ওচৰত বহি আছিলে। তাইৰ হটকেছ দুটা আছে, মই বোলো তুমি লৈ যাবা। তাই কৈছে মোক নেদেখাব দেই। মই বোলো ঠিকে আছে, নেদেখাওঁ বাৰু, বহুত ভয় ক'ৰবাত দেখাই দিওঁ বুলি। তাৰপাছতে তাইক পঠিয়াই লৈ এয়া মই লৈছোঁ সামৰা সুতৰাত। বস্তুবোৰ চব ওলাই যায় নহয় বনাওঁতে মেলোঁতে, তাৰপিছত ধুনীয়াকৈ এই মুচি কাচি বোলো ভৰাই থৈ লওঁ। এইবোৰো এটা কাম নহয়। এইখিনি হোৱাৰ পাছতহে মোৰ শান্তি। মানে কেতিয়াবা কি হয় এনেকুৱা লাগে, অকণমান ভিডিঅ'বিলাকো চাবলৈ মন যায় নহয় বেলেগৰ, সেইখিনি সময় উলিয়াবৰ কাৰণে বৰ লৰালৰিকৈ এই কামখিনি কৰি লওঁ। আপোনালোকৰো হয় চাগে তেনেকুৱা, কাৰণ প্ৰত্যেকগৰাকী গৃহিণীৰে সেইটো হয়। কাৰণ বেলেগৰ ইউটিউববিলাকো চাব লাগে, অকল এয়া নহয়। মানে কি, নহ'লেনো আকৌ মোৰতো কোনে চাব, হয় নহয়। তাৰপাছতে এইবিলাকো বোলো অকণমান চাফা কৰি লওঁ আৰু যিমান পাৰোঁ সময় ৰাহি কৰিবলৈ চাওঁ। তাৰপাছতে সেয়া দেখিছোঁ ভিতৰৰ কেবিনটো অকণমান লেতেৰা হৈ আছে। মাহেকীয়া বস্তুবোৰ ভৰাওঁতে চাফা কৰোঁৱেই, কিন্তু আকৌ লেতেৰা হয়। আৰু আপোনালোকৰ বাৰু ফ্ৰিজটো সদায় লেতেৰা হয়নে নহয়? মোৰ দেখোন সদায়ে হয়, সদায়ে অকণ অকণ মুচিব লাগে, সেইটোও এটা ডাঙৰ কাম। আৰু এয়া সেইটো চাফ চিকুণ কৰি লৈছোঁ ধুনীয়াকৈ। তাৰপাছতে এই ফ্ৰিজটো মুচি থাকোঁতেই দেখিলোঁ এই বেল স্কোৱাছ এটা, এইটো সৰুটো দেওৰে আনিছিল। এইটো মাৰ কাৰণে খুব উপকাৰী, মাৰ অলপ কনষ্টিপেশ্যন হয় যে। তাৰপাছতে দেখিলোঁ অকণমান, মাৰ আজি দুপৰীয়াটো চলি যাব, গতিকে মাৰ ৰুমত থৈ আহিলোঁ। মা আপুনি বাকী খাই ল'ব। তাৰপাছতে মায়ে বোলে হ'ব, থৈ যা তই এতিয়া। আৰু এয়া আহি পেলাই দেখিছোঁ চোৰ একডাল লেতেৰা সুঠুলি পৰি আছে। হাততে কাপোৰখন আছিল, মোহাৰিয়ে ল'লোঁ একেবাৰে। তাৰপাছতে ব'লক আৰু কি ক'ত কাম আছে, একে আজৰি হৈ পেলাই
আৰু দিনটোত আজৰিনো ক'ত, তথাপিতো কেইটামান মোৰ অৰ্ডাৰ দিবলগীয়া আছে, ভাবিছোঁ আজি সেই অকণমান সময় উলিয়াই সেইকেইটা কৰি লওঁ আৰু আহিলেতো আপোনালোকক দেখামেই। তেন্তে আজি